ইথানেল কোম্পানীয়ে জলাকলা খুৱাইছে ডুমনি চুকৰ ৰাইজক। ডুমনি চকীৰ ৰাইজ কেইদিনমানৰ পৰা ইথানেল কোম্পানীৰ পৰা ওলোৱা অস্বাভাৱিক বিকৃত শব্দত আতংকিত হৈ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। এই অৱস্থাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে প্ৰভাৱিত কৰি তুলিছে। জীৱন ধাৰণত বাধাৰ সৃষ্টি কৰা এই শব্দ প্ৰদূষণে নতুন প্ৰজন্মৰ পঢ়া শুনা আৰু দৈনন্দিন জীৱনলৈ ভয়াৱহ প্ৰভাৱ পেলাব পাৰে বুলি স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। স্থানীয় লোকসকলে এই সমস্যাৰ সমাধান বিচাৰি বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰিছে। ৰাইজে এই সমস্যাৰ পৰা মুক্তি দিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে। ডুমনি চকীত যেতিয়া ইথানেল কোম্পানীটো আহিছিল আমি আটাইয়ে ভাল পাইছিলোঁ, কাৰণ আমাৰ ডুমনি চকীৰ স্থানীয় যুৱকসকলে কৰ্মসংস্থাপন পাব। কিন্তু সেইটো দূৰৰ কথা, ৰাইজে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে কৰ্মসংস্থাপন পাইছে নে নাই। কিন্তু এতিয়া এটা বৃহৎ দুৰ্যোগ ইথানেলে আমাৰ ডুমনি চকীবাসী ৰাইজলৈ ঠেলি দিছে বা উপহাৰ হিচাপে দিছে। ইথানেল কোম্পানীৰ মেচিনৰ দ্বাৰা যি শব্দ প্ৰদূষণ হৈছে, দুভাগ ৰাতি আমাৰ মানুহবিলাক থাকিব নোৱাৰে, হাইৰাণ হৈ উঠে। সৰু সৰু শিশুসকলে জাপ মাৰি উঠে। বিশেষকৈ মেট্ৰিক পৰীক্ষা আহি আছে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰা নাই, কাৰণ ইথানেলে ৰাতি 4-বাৰ 5বাৰকৈ মেচিনটো চলাই দিয়ে আৰু ইমান ভয়ংকৰ শব্দ। এই শব্দত সাধাৰণ মানুহে থাকিব নোৱাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পঢ়িব। এই বৃহত্তৰ ডুমনি চকী অঞ্চলত আমাৰ বহুতো হাৰ্টৰ পেচেণ্ট আছে, সেইসকলে এতিয়া ৰাতি শুব পৰা নাই। তেখেতসকলে ভয়ংকৰ বিপদৰ আগজননী যেনহে পাইছে। তেখেতসকলে দেহ কঁপি উঠিব লৈছে, কাৰণ হাৰ্টৰ পেচেণ্টেহে জানে এই শব্দই কিমান ভয়ংকৰ বিপদ মাতিব পাৰে। আমি জিলা আয়ুক্ত মহোদয়ক, দৰং জিলাৰ জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ আৰু ইথানেল কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আপোনালোকৰ হাতত ইমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আছে, আপোনালোকসকলে চাইলেণ্ট মুডৰ দ্বাৰা এই মেচিনটো কিয় নচলায়। জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ সুনিশ্চিত ভৱিষ্যত গঢ়াৰ বাবে এই আহি থকা মেট্ৰিকটোত ভালদৰে অৱতীৰ্ণ হ'বৰ বাবে আপুনি এই মেচিনটো বন্ধ কৰক, যেতিয়ালৈকে চাইলেণ্ট মুডত এই মেচিনটো কোম্পানীয়ে নচলায়। আমি এতিয়াও ভাবি পোৱা নাই দৰং জিলা প্ৰশাসনে এই বিষয়টো গুৰুত্ব সহকাৰে কিয় লোৱা নাই। যদিহে এই বিষয়টো গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমাৰ বৃহত্তৰ অঞ্চলবাসী ৰাইজে আন্দোলন কৰিবলৈ পিছ নুহুকিব। তেতিয়াহ'লে আপোনাসকলে অকণমান অসুবিধা হ'ব। ডুমনি চকীৰো কিছু আন্দোলন কৰাত ইমান অভিজ্ঞতা নাথাকিলেও আমি কেতিয়াও পিছ হুকি নাযাওঁ। শব্দ প্ৰদূষণ আপোনাসকলে নিয়ন্ত্ৰণ কৰক, ডুমনি চকীৰ ৰাইজক ভালদৰে থাকিবলৈ দিয়ক। কৰ্মসংস্থাপন পাওঁ নাপাওঁ এইটো পিছত দেখা যাব বা ৰাইজে প্ৰত্যক্ষ কৰিবই। এয়াই অনুৰোধ এজন ডুমনি চকীৰ সাধাৰণ ব্যক্তি হিচাপে, যে শব্দ প্ৰদূষণ, ভয়ংকৰ শব্দ প্ৰদূষণে ৰাইজৰ মাজলৈ এক বিপদ ঘণ্টা আনিছে। সেয়েহে আপোনাসকলে সময় থাকোঁতে এইটো এটা দিহা কৰক আৰু ৰাইজক ভালদৰে জীয়াই থাকক আপোনালোকে সহযোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।